জয় জগন্নাথ। আজি 6 নম্বৰ ক্লাছলৈ এষ্ট্ৰ'চামৰ 6 নম্বৰ জ্যোতিষ শিকোৱা হওক ক্লাছলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম লাষ্ট বৃহৎ পৰিসৰ আমাৰ বৃহৎ পৰাশৰ ঘোৰাৰ লাষ্ট এইখিনি আলোচনা কৰিম। তাৰপিছত আমি BNN কৰিম নেক্সট ক্লাছৰ পৰা। এতিয়া লাষ্ট আলোচনা কৰি দুটামান বস্তু থাকি গৈছিল যিখিনি মই আকৌ আপোনালোকক কৈ দিম যে যোৱাবাৰ আমি দশাখিনি উলিয়ালোঁ। দশাৰ মাজত আপোনাৰ এটা এটা দশাক মানে আকৌ কিছুমান অন্তৰ্দশা আৰু প্ৰত্যন্ত দশালৈ ভাগ কৰি লয়। সেইখিনিও আপোনালোকক মই এনেই দেখাই দিছোঁ। পঞ্জিকা পাঠখন মই দেখাইছিলোঁ। বহুতে মোক ক'লে যে এইটো কেনেকৈ কৰে, তেতিয়া আপোনালোকে পঞ্জিকাত আপুনি দেখা পাব যে ৰবিৰ অন্তৰ্গত ৰবিৰ দশা, তাৰপিছত প্ৰত্যন্তৰ দশা, এই বস্তুটো এনেকৈ লিখা থাকে। ৰবিৰ দশা যদি আপোনালোকৰ থাকে, ৰবিৰ দশা 6 বছৰ আছে চাপ'জ। তাতে প্ৰথম ৰবি, যিটো মই পেজ দেখাইছিলোঁ, ৰবিৰ অন্তৰ্গত ৰবি এই 1 বছৰমান থাকে চাপ'জ, পঞ্জিকাখনত থাকে এবছৰ। আকৌ এইটোকে ভাগি ৰবিৰ অন্তৰ্গত ৰবিৰ প্ৰত্যন্তৰ, মানে ৰবিৰ অন্তৰ্গত ৰবিৰ এটা প্ৰত্যন্তৰ, এনেকে ৰবি আহিব চন্দ্ৰ আহিব এনেকে কৰি যায়, তাকে 3 মাহ থাকে, 3 মাহ। এই বস্তুখিনি আপুনি পঞ্জিকাত পাবই। মই পেজটো আপোনালোকক দেখাই দিছোঁ যোৱাবাৰ, গতিকে সেইখিনি আপুনি চিন্তা কৰিব নালাগে, এইবিলাকতো এপছত থাকেই। কিন্তু মেইন ঘটনা হৈছে কি, আপোনালোকৰ দশাখিনি ওলাওঁতে একজেক্ট দশাটো ওলোৱাটোহে বৰ ডাঙৰ কথা। কিয় মই সেই বস্তুটো আপোনালোকক ক'বলৈ থাকি গ'ল। যেতিয়া আপোনাৰ এই কুস্তিখনত আপোনাৰ চন্দ্ৰ, চাপ'জ চন্দ্ৰ আপুনি 14ত ধৰিছিলোঁ নহয়, 14ত ধৰোঁতে আপুনি চিত্ৰা পালে বা মংগলৰ দশা পালে, মংগলৰ দশা পালে চন্দ্ৰ 14 নম্বৰ নক্ষত্ৰত এদিন থাকে। এদিন থাকিব মানে কিমান, 24 ঘণ্টা, মেক্সিমাম 24 ঘণ্টা। 24 ঘণ্টা আপোনাৰ থাকিব। মংগলৰ দশা আপোনাৰ এই 24 ঘণ্টাৰ কাৰণে 7 বছৰ। যদি চন্দ্ৰ সোমাওঁতে জিৰ'তেই আহে তেনেহ'লে 7 বছৰ পাব। এতিয়া চন্দ্ৰটোতো ৰাতিপুৱা আমাৰ যিটো সূচাংক দিয়া আছে, সেইটোতো কৈ থৈছে যে ৰবি চন্দ্ৰ আপোনাৰ মুভিঙত আছে 1 বছৰ। চন্দ্ৰ আগবাঢ়ি এই চন্দ্ৰ গৈ আপোনাৰ আগবাঢ়ি গৈ আপোনাৰ আবেলি জন্ম হ'ল জাতকৰ। ৰাতিপুৱা 6টা বজাত যদি জাতকৰ হেৰি আছিলে সূচাংক, সেইদিনাখন জাষ্ট চন্দ্ৰ সোমাইছে, তেতিয়া 7 বছৰ পাব। আবেলি 6টালৈকে বা পিছদিনাখন 6টালৈকে অলমষ্ট আধা গুচি গ'ল। আধা যোৱা মানে কি, দশাৰো আধা গুচি গ'ল, দশা আধা নাপায় আৰু। যদি আবেলি 6টাত জন্ম হৈছে তেনেহ'লে তেওঁ হয়তো 3.5 বছৰহে পাবগৈ। 3 বছৰ 6 মাহ। ঠিক এনেকে কৰে। আৰু যদি ৰাতিলৈ হয় তেতিয়া গৈ 1 বছৰ পাব, বা একেবাৰে ৰাতিপুৱালৈ হ'লগৈ, 4টামান বজাত হ'লগৈ, 4মান বজাত হ'লগৈ, আৰু এই চন্দ্ৰ যাওঁ হ'লগৈ, লাষ্ট মমেণ্টত পাইছে, গৈ পেলাই হয়তো দেখিবগৈ বোলে 3 মাহ মানহে পালেগৈ মংগলৰ দশা। তাৰপিছত চন্দ্ৰৰ দশা আকৌ কেলকুলেশ্যনটো যেনেকৈ দেখাইছোঁ তেনেকৈ হ'ব। সেইখিনি থাকি গৈছিল কাৰণে মই আপোনালোকক কৈ দিলোঁ। আপোনালোকক মই আকৌ কৈ দিছোঁ যে চব দশা ভাল নহয়। বৃহস্পতি হওক ৰবি হওক, চব দশা ভাল নহয়। বৃহস্পতি শুভ গ্ৰহ হ'বলৈও তেওঁ যদি দ্বাদশপতি হৈ যায়, অষ্টমপতি হৈ যায়, সেইখিনিত আপোনাক শুভ ফল দিব নোৱাৰে, তেতিয়া আপোনাৰ অশুভ ফলেই হ'ব। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব যে ভাল গ্ৰহ হ'ল বোলে ভাল দশা নহয়, তেওঁ কিটো আপোনাৰ ভাৱৰ অধিপতি, সেই অধিপতি অনুসৰি দিব। আকৌ দুটা কথা থাকি গৈছে মোৰ ক'বলৈ, যে এই আমাৰ কিছুমান মানুহৰ এতিয়া ষষ্ঠ, অষ্টম আৰু দ্বাদশ, এইটো যিটো আমি বনাই থওঁ, তাতে চাপ'জ এইটো লগ্ন, মেষত লগ্ন ধৰিলোঁ, তেতিয়া আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12, এই লগ্নটোৰ কাৰণে আমি দুস্থান বুলি কওঁ 6 নম্বৰ, 8 নম্বৰ আৰু 12 নম্বৰ। এতিয়া 12 নম্বৰৰ এই দুস্থানখিনি, এইখিনিতে এটা ৰাজযোগ দিয়ে এই কাৰণে যে 6 নম্বৰৰ অধিপতি যদি 8 নম্বৰত যায় বা 12 নম্বৰত যায়, বা 8 নম্বৰৰ অধিপতি যদি 12 নম্বৰত যায় বা 6 নম্বৰত যায় বা 8 নম্বৰত যায়, বা 12 নম্বৰ অধিপতি যদি 6 নম্বৰত যায়, 8 নম্বৰত যায় বা 12 নম্বৰত যায়, তেতিয়া বিপৰীত ৰাজযোগ বুলি কয়। সৰল বিমল এনেকে বিপৰীত অংশৰ বিপৰীত ৰাজযোগ হয়। তাৰমানে 6 নম্বৰ অধিপতি যদি 6 অষ্টম বা দ্বাদশত থাকে, 6 অধিপতি, সেইটো এটা বিপৰীত ৰাজযোগ। 8 নম্বৰ অধিপতি যদি 8ত 6
বা 12ত থাকে সেইটো বিপৰীত ৰাজযোগ বুলি কয় দেই, বিপৰীত ৰাজযোগ। আৰু 12 নম্বৰ অধিপতি যদি 6 নম্বৰ, 8 নম্বৰ বা 12 নম্বৰত থাকে, এই তিনিটা হলে বিপৰীত ৰাজযোগ হয়। বিপৰীত ৰাজযোগ হলে মানুহৰ প্ৰথম অৱস্থাত অলপ কষ্ট হয়, ষ্ট্ৰাগল হয় লাইফত, কিন্তু তেওঁলোকে শেষত গৈ পেলাই এটা ছাকচেছ পায় আৰু এটি শীৰ্ষস্থানত উপনীত হ'বগে পাৰে। গতিকে বিপৰীত ৰাজযোগ এটা হৈছে 6, 8, 12 গ্ৰহ থাকিলে ভাল, গতিকে এইকেইটা গ্ৰহ থাকিলে ভাল। কিছুমানে আকৌ এতিয়া কৈছে মোক যে আমাৰ 6, 8, 12ত আমাৰ ভাল ভাল গ্ৰহ আছে, এতিয়া কি হব? বোলে নিজৰ জীৱনটো কষ্ট হলে কিছুমানৰ কাৰণে ভাল হব, মই দেখাই দিছো। এতিয়া লগ্ন, সাপোজ লগ্ন ইয়াত 1, 2, 3, 4, 5, 6, ইয়াত সাপোজ ধৰি দিলো 7, 8, ইয়াত ধৰি দিলো বুধ শুক্ৰ, ইয়াত দি দিলো চন্দ্ৰ দি দিলো, বুধ আৰু শুক্ৰ দি দিলো, ইয়াত চন্দ্ৰ দিলো, বৃহস্পতি দিলো। এতিয়া দুটা শুভ গ্ৰহ, এতিয়া শুভ গ্ৰহৰ ইয়াত থকা শুভ ফল এইটো দিবলৈ বেয়া পাব, দিব নোৱাৰিব বুলি ভাবো। কিন্তু এটা কথা চাওকচোন আপোনালোকে, 1, 2, 3, 5 নম্বৰ স্থানটো কাৰ স্থান? আপোনাৰ পুত্ৰৰ স্থান বা আপোনাৰ ল'ৰা ছোৱালীৰ স্থান। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ দ্বিতীয়ত আহি গ'ল, এইটো যদি 1 নম্বৰ হয় তেতিয়া দ্বিতীয়ত আহি গ'ল বুধ আৰু শুক্ৰ। বুধ আৰু শুক্ৰ দ্বিতীয়ত থকাৰ লগে সেই ল'ৰা ছোৱালীটোৰ ধনভাৱটো ভাল হৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালীৰ ধনভাৱ ভাল, আপোনাৰ হয়তো কষ্ট হ'ব পাৰে কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ ধনভাৱ ভাল হৈ গ'ল। এতিয়া আকৌ যদি 7 নম্বৰ চাই, 7 নম্বৰটো চাই কি আপোনাৰ প্ৰতিষ্ঠান, চাপোজ আপুনি যদি জাতিকা হয়, প্ৰতিষ্ঠান বা পত্নীস্থান। এতিয়া প্ৰতিষ্ঠান হলে 1, 2, 3, এইটোৰ পৰা যদি চাই প্ৰতিষ্ঠানৰ পৰা এইটো 1 নম্বৰ ধৰো, এইটো 2 নম্বৰ, তেতিয়া এইটো ধনস্থান হৈ গ'ল। গতিকে আপুনি যদি 8 নম্বৰটো ভাল গ্ৰহ থাকে, আপোনাৰ পইচা পাতি নহব বা আপোনাৰ কিবা দিগদাৰ হ'ব পাৰে, কিন্তু আপোনাৰ পতি বা পত্নীৰ যথেষ্ট পইচা থাকিব। এইখন আপোনাৰ এই সৰণিৰ পৰাই আমি ক'ব পাৰো। এই বস্তুটো আপোনালোকে চাব যে মন বেয়া নকৰিব যে অমুক স্থানত ভাল গ্ৰহ থাকিলে আমাৰ, সেইটো নহয়। এনেকে চালে আপুনি দেখিব আপোনাৰ এইটো বেছি ভালেই পাব। আৰু আজি মই কৈছো আপোনাক আৰু এটা কথা, এই যে নক্ষত্ৰকেইটা দেখিছে, এই নক্ষত্ৰকেইটা মেইন কামটো হৈছে কি, আমাৰ নক্ষত্ৰকেইটাৰ মেইন কামটো হৈছে আপোনালোকৰ যিদিনাখন জন্ম হয় সেই দিনটোৰ পৰা, সেই বছৰৰ পৰা এটা প্ৰথম বছৰ, নেক্সট জন্মদিনৰ পিছত দ্বিতীয় বছৰ, এই নক্ষত্ৰবিলাকক সাপোজ 1 নম্বৰ নক্ষত্ৰ, তো গ্ৰহ দিলো 1 নম্বৰ নক্ষত্ৰ। এতিয়া প্ৰথম বছৰ, দ্বিতীয় বছৰ, তৃতীয় বছৰ, চতুৰ্থ বছৰ, সাপোজ আমাৰ ত্ৰিপাপ বুলি আপোনাক পঞ্জিকাত মই দেখাই দিম। তাতে ত্ৰিপাপ বুলি, এই ত্ৰিপাপত আপোনাৰ 3টা গ্ৰহই ৰুল কৰে। সেইখন আপোনাৰ পঞ্জিকা পৃষ্ঠতে দেখাম, সেই গ্ৰহখন চাব লাগে। আপোনালোকে একো টান নাই, পঞ্জিকাখনত চব আছে। ইয়াত যদি প্ৰথম বছৰত যদি আপোনাৰ বুধ, শুক্ৰ, বৃহস্পতি, এই বুধ শুক্ৰ বৃহস্পতিয়ে এই বছৰটো প্ৰথম জন্ম বছৰটো আপোনাক এই 3টা গ্ৰহই গ্ৰহণ কৰিব। বছৰটো আপোনাৰ এই 3টা গ্ৰহই মানে আপোনাক একচন দিব। এই 3টা গ্ৰহ যদি শুভ গ্ৰহ হয়, বছৰটো আপোনাৰ ভালে যাব, শুভ বছৰ। আৰু যদি 2 নম্বৰ দেখিলো, চাপোজ মংগল, বৃহস্পতি আৰু শুক্ৰ, এইটোতো আপোনাৰ ভালে যাব, কাৰণ মংগল পাপগ্ৰহ হলে 2টা যিহেতু শুভ গ্ৰহ আছে, আপোনাৰ ভালে যাব। এইটোও ভালে যাব, এইটো আপোনাৰ শুভই হ'ব। আকৌ 3 নম্বৰ যদি দেখিলো বোলে মংগল, ৰাহু, বৃহস্পতি, তেতিয়া যদি দেখিলো, তেতিয়া এই বছৰটো আপোনাৰ হাৰ্ডশ্বিপ হ'ব, অলপমান আপোনাৰ কষ্ট হ'ব, এইটো মানে অলপমান অশুভ। তাৰপিছত যদি 4 বছৰটো দেখে আপোনাৰ এইটো যে মংগল, ৰাহু, তাৰপৰা কেতু, এইটোৱে যদি এই 3টা ৰাশি যদি এইটোৱে অত্যন্ত অশুভ হৈ যায়। 3টা যদি পাপগ্ৰহে গ্ৰহণ কৰে তেতিয়া অত্যন্ত অশুভ হয়। সেই বছৰটোত আমি অলপ সাৱধানে থাকিব লাগে। আৰু এই 3টা ৰাশিৰ কাৰণে যিটো আমাৰ লিখা থাকে, দান দিব লাগে, আপোনাৰ অলপ মাহ কলাই বা কাপোৰ, কম্বল দান দিব লাগে। নৱগ্ৰহ মন্দিৰতকৈ আপুনি এই 3টা
আপোনাৰ জন্মদিনৰ দিনাখনেই চাই সেইদিনাখন সেই দিনটো এদিন বা দুদিনত দান কৰি থৈ দিব লাগে, যাতে আপোনাৰ বছৰটো আপোনাৰ কোনো অসুবিধা নহয়। এই বস্তুখিনি আপোনালোকে জনা উচিত। সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ৱাইফৰ যাৰে হয় আপোনালোকে এইটো কৰি থলে আপোনালোকে হয়তো গ্ৰহৰ প্ৰকোপৰ পৰা হয়তো সেই বছৰটো অলপমান শান্তিত যাব পাৰে। আকৌ যদি খুব ভাল বছৰেই হয়, 5 নম্বৰতে দেখিলে যে আপোনাৰ 3 শুক্ৰ আছে, 3 শুক্ৰই পৰিলে, এই 3টা শুক্ৰই যদি গ্ৰহণ কৰে সেই বছৰটো আপোনাৰ বিয়া বাৰু বা ভাল হেৰি হোৱাৰ, চেলিব্ৰেশ্যন হোৱাৰ, ভাল পইচা পাতি অহাৰ ভাল এটা মানে বছৰ বুলি ধৰক। আকৌ যদি কিছুমান আকৌ খুব বেয়া পৰে, 3 কেতু পৰা বুলি কয়, 3 কেতু, এই 3 কেতু পৰিলেও যদি কেতু মানুহৰ জন্মস্থানখনত যদি বেয়া থাকে সেই বছৰটো অলপ হাৰ্ডশ্বিপ হয়, আৰু যদি কেতু ভাল থাকে সিমান এটা হাৰ্ডশ্বিপ নহয়। মই আপোনাক এই পঞ্জিকা পেজটো দেখাই দিছো, তাৰপিছত আপোনালোকে চাই ল'ব। 1 নম্বৰ নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ, আপোনালোকে চাওক, এইখন 1 নম্বৰ নক্ষত্ৰ, এইখন অশ্বিনী নক্ষত্ৰ, চাওক এইটো 1 নম্বৰ নক্ষত্ৰ দেখা পাইছে নহয়, এনেকেই আছে। এই বস্তুটো চাওক, ত্ৰিপাপ চক্ৰ, এইখিনি চাওক, 1 নম্বৰ বছৰ, প্ৰথম বছৰ 1ত 37ত আকৌ আহিছে, 2 38 আহিছে, 3 এনেকৈ আহিছে, চাই লওক, এইখিনি চাওক আপুনি দেই। এইবিলাক একচুৱেলি সৰু সুৰা কথা। আজিকালি আপোনালোকে খালি চবেই মানুহবিলাকে গ্ৰহৰত্নৰ পিছত যায়, কিন্তু আপোনাৰ বছৰটো কিয় বেয়া হৈ গ'ল সেই পঞ্জিকাখনত দেখাই থাকে যে আপোনাৰ এই বছৰটো। অকল ৰাশিফলটো আপোনালোকে পঞ্জিকাখনৰ ৰাশিফল চাই এবাৰ ভাল বৃশ্চিক ৰাশি, কন্যা ৰাশি নহয়, আপোনালোকৰ নক্ষত্ৰটো এই ত্ৰিপাপ চক্ৰটো চাব, চাই কোনটো ৰাশি আপোনাক গ্ৰহণ কৰিছে চাব, সেইমতে প্ৰতিকাৰ ল'লে প্ৰতিকাৰ হ'ব, শুভ ফল থাকিলে শুভ থাকিলে চিন্তা কৰিব নালাগে, অলপ যদি প্ৰতিকাৰ ল'ব লাগে দান চান দি পেলাই আপোনাক অলপ প্ৰতিকাৰ কৰিব, বুজিছে। এতিয়া আজিকালি আৰু এটা বস্তু আমি চাব লাগে, বহুত মানুহৰ হৈ আছে চাৰে ছাতি বুলি কয়। চাৰে ছাতি বুলি কয় মানে কি, শনিৰ চাৰে ছাতি বুলি কয়। কেনেকে হয় মই আপোনালোকে দেখাই দিছো। শনিৰ চাৰে ছাতি বুলি ক'লে ৰাশিৰ পৰা চায়। আমাৰ ৰাশিটো কি হ'ব, চন্দ্ৰ য'ত থাকে, লগ্ন চাপোজ ধৰিলো এইটো, এবাৰ কৰ্কট লগ্ন, ৰাশি ধৰি দিলো আপোনাৰ এইটো, না ৰাশি এইটো নধৰো, ৰাশি কুম্ভই ধৰি দিলো। শনিটো এতিয়া ঘূৰি আছে, শনি সদায় ঘূৰি আছে। শনি যেতিয়া ঘূৰি থাকে, ইয়াৰ পৰা এই মেঘ বৃষ, ইয়াৰ পৰা আনি এইফালৰ পৰা আপোনাৰ 30 বছৰত ঘূৰে। এটা ঘৰত আপোনাৰ 2 বছৰ 6 মাহ থাকে, 2 বছৰ 6 মাহ থাকে। এনেকে ঘূৰি ঘূৰি আহি যেতিয়া চন্দ্ৰৰ পৰা দ্বাদশ স্থান ইয়াত শনি পাব, তেতিয়া আপোনাৰ চাৰে ছাতি আৰম্ভ হ'ব। তাৰমানে এই বছৰ 2 বছৰ 6 মাহ হ'ল, তাৰপিছত আপোনাৰ যেতিয়া চন্দ্ৰত থাকিবগে, শনি পাবগে, ইয়াত 2 বছৰ 6 মাহ থাকি, 2 বছৰ 6 মাহ থাকি আপোনাৰ শনি ইয়ালৈ যাব, ইয়াত 2 বছৰ 6 মাহ থাকিব, 6 মাহ থাকিব, আকৌ তাৰপিছত 6 মাহ থাকি 2 বছৰ 6 মাহ ইয়াত থাকিব। শনিয়ে যেতিয়া ইয়াত সোমাব তেতিয়াৰ পৰা চাৰে ছাতি আৰম্ভ হ'ব আপোনাৰ। তাৰ পৰা যেতিয়া চন্দ্ৰত থাকিব সেইটো চলি থাকিব, আৰু শনি যেতিয়া ইয়াত বাকী 2 বছৰ থাকিব তেতিয়া আপোনাৰ চাৰে ছাতি, এইটোৰ পৰা আহি যেতিয়া শনি এইখিনি পাবহি, শনি যেতিয়া ইয়াৰ পৰা আহি এইখিনি পাব, আপোনাৰ চাৰে ছাতি শেষ হ'ব। এই চাৰে ছাতি বছৰত মানুহে কয়, আমি বহুত কথা ভাবো যে চাৰে ছাতিত মানুহ আহিছে অলপ সাৱধান হ'ব। কিছুমান ৰাশিৰ কাৰণে চাৰে ছাতি ভাল, এইকেইটা চাৰে ছাতি কিছুমান ৰাশিত শনিয়ে ভাল ফলো দিয়ে, মানুহ কৰপতিও হৈ যায়, বহুত পইচাও কমায়। আৰু কিছুমানৰ কাৰণে কিছুমান ৰাশিৰ কাৰণে শনিয়ে অলপমান কষ্টদায়ক জীৱনো দিয়ে, তেতিয়া বহুত লছো কৰায়, কিবা কৰায়। গতিকে সেইখিনি সময়ত অলপ সাৱধানে থাকি, এই অলপ ভিক্ষাৰী অলপ লেঙেৰা চেঙেৰা ভিক্ষাৰীক অলপ দান ধৰ্ম কৰি খাই বুৱাই অলপ আধ্যাত্মিক চিন্তা কৰি থাকিলে ভাল। এইকেইবছৰ মানে অলপমান নিজকে প্ৰিকশ্যনত চলি থাকিব লাগে। বিশেষকৈ এইকেইদিন দ্বাদশত, কেতিয়াবা দ্বাদশৰ এই শনিয়ে কাৰাবাস পৰ্যন্তও দি দিয়ে, যদি খুব বেয়া হৈ যায়। এইবিলাক খুব ডাঙৰ বস্তু শনি চাৰে ছাতিটো, তাতে অকণমান আপোনালোকে ভালকে চাব। এতিয়া এইকেইটা ৰাশিৰ কাৰণে আকৌ শনি চাৰে ছাতিৰ কাৰণে মকৰ ৰাশি, কাৰণ মকৰ ৰাশি শনিৰ নিজৰ স্থান, মকৰ আৰু কুম্ভ শনিৰ নিজৰ, তাৰ পৰা শনি ইয়াতে উচ্চস্থ হৈ যায়। তুলা আৰু এনেই মিডিয়াম মিথুনৰ কাৰণে, আৰু বৃহস্পতি আৰু বৃষ, মিথুন আৰু কন্যা, বৃষ,
এইকেইটাৰ কাৰণে ভালেই। বৃষ, মিথুন আৰু কন্যা ৰাশিৰ কাৰণে মিডিয়াম দিয়ে, মধ্যমীয়া। চাই আছে ডিফল্টটো মধ্যমীয়া। এইকেইটাৰ কাৰণে মধ্যমীয়া। এইকেইটা ৰাশি, এই তিনিটা ৰাশি, এই ছটা ৰাশিৰ কাৰণে মই দিলোঁ। বাকী ছটাৰ কাৰণে অলপমান এফেক্ট কৰে, গতিকে অলপ সাৱধানে থাকিলেই হ'ল। সেইখিনি আপোনালোকে বৰ বেছি চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে চাওক, হেৰি আমাৰ এতিয়া বহুতে মোক কৈ আছে, কিন্তু মই আপোনালোকক এই গ্ৰহবিলাকৰ কি জেমষ্টন পিন্ধিব লাগে সেইখিনি মই দি দিছোঁ, ইয়াতে লিখি দিছোঁ। কিন্তু আপোনালোকে পঞ্চম আৰু নৱম আৰু লগ্নপতি হ'লে চাব, যদি দ্বাদশ আৰু অষ্টমপতি দোষ নাই আৰু যদি উইক হৈ আছে গ্ৰহটো, তেতিয়া আপোনালোকে নিজে নিজে চাই পিন্ধিব। আপোনালোকে যিহেতু এটা সম্পূৰ্ণ শিকিছে, নিজে উচ্চ স্থানত আছে নে নিচ উচ্চ স্থানত থাকিলে আপোনালোকে তাৰ কোনো ষ্ট'ন নিপিন্ধিব, পিন্ধাৰ কোনো দৰকাৰ নাই। যদি শত্ৰু স্থানত থাকে, নিচস্থ হৈ আছে বা কিবা পীড়িত হৈ আছে পাপক গ্ৰহৰ লগত, যদি আপোনাৰ পঞ্চমপতি পীড়িত, তেতিয়া আপুনি সেই স্থানৰ ষ্ট'ন এটা ভাৱৰ পিন্ধিব পাৰে। এতিয়া ৰবি ষ্ট'ন, মাণিক্য, চন্দ্ৰ মুক্তা, মংগল প্ৰবাল, ৰক্ত প্ৰবাল, বুধ কান্না, বৃহস্পতি পোকৰাজ, শুক্ৰ হীৰা, শনি নীলম, ৰাহু গোমেন, কেতু বৈদুৰ্যমণি, বা কেটচাই। এতিয়া আপোনালোকক মই দিলোঁ এইকেইটা লিখি দিবলৈ, চবে মই এইবিলাক মানে কোনোবাই যা তা আঙুঠি পিন্ধি পেলাই বিপদ নচপাক বুলি মই নিদিওঁ, কিন্তু সকলোৱে অনুৰোধ কৰে কি কি পিন্ধিব লাগে, মই তেখেতসকলক ক'লোঁ। খালি আপোনালোকক আকৌ এবাৰ কৈ দিলোঁ যে লগ্ন হ'লে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। আপোনালোকে আঙুঠি যদি পিন্ধিব লগা হয়, পিন্ধিলে মোৰ বোলে উন্নতি হ'ব বুলি ভাবিছে, এই 1 নম্বৰ চাব আৰু 5 নম্বৰ স্থান চাব আৰু 9 নম্বৰ স্থান চাব। এই 3টা স্থানৰ অধিপতিকেইটা যদি বেয়া ঠাইত আছে, যদি পাপগ্ৰহ দৃষ্ট হৈছে, পাপগ্ৰহৰ লগত আছে, নিচস্থ হৈছে, তেতিয়া আপোনালোকে যদি 5 নম্বৰ ঘৰটো 5 নম্বৰ অধিপতি গৈ যদি আপোনাৰ 8ত আছেগৈ, ইয়াত আছেগৈ, 5ৰ অধিপতি 8ত আছে, 8 নম্বৰ স্থান আছে, তেতিয়া হয়তো আপোনাক ইয়াৰ কাৰণে এটা পাথৰ জৰুৰী হ'ব। সেইকাৰণে পাথৰ জৰুৰী হ'লেও আপুনি সেইটো আপোনালোকে নিজে এতিয়া চাই ল'ব পাৰিব, যেতিয়া গম পাব চাব এইবিলাক। আৰু আকৌ আপোনালোকক মই কৈ দিছোঁ, আমি কিছুমান বস্তু আপোনালোকক কৈ দিওঁ যে কিছুমান মানুহটো আছে যে যাৰ জন্ম চক্ৰও নাই, দিনো নাজানে, বা তাৰ জন্ম সময়ো নাই, একো নাই। সেই মানুহখিনিক আপোনালোকে কি ক'ব? এতিয়া সেই মানুহখিনিৰো এটা ভাৱ আছে, কি কৈছে যে তাহাঁতকো ভগৱানে এটা জ্ঞান দি দিছে, এই প্ৰকৃতিতে আপুনি গম পাব। আপোনালোকে তেনেকুৱা মানুহবিলাকৰ কাৰণে মই কৈছোঁ, যাৰ একো নাইকিয়া, তেখেতসকলে 3 মাহ বা 6 মাহ একদম প্ৰতিটো দিনত কোনদিনাখন দেওবাৰ, সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ, এই 7টা দিন আপোনালোকে এটা নোট কৰি থ'ব। প্ৰত্যেকবাৰে হোৱা ঘটনাবোৰ 3 মাহ বা 6 মাহ আপোনালোকে নোট কৰিব, যে কোনটো দিনত আপোনালোকে যদি নোট কৰি যায়, এটা ডায়েৰীত লিখি যায়, ভাল খবৰ পাইছেনে, আজি বেয়া খবৰ পাইছে, আজি ভাল পাইছোঁ, বেয়া
এনেকৈ আপোনালোকে চাই তেনেহ'লে আপুনি 3 মাহৰ পৰা 6 মাহৰ পিছত দেখিব কোনোবা এটা বাৰত আপোনাৰ ভাল খবৰ আহিছে, কিবা ভাল কাম হৈছে, কামবোৰ হ'বলৈ হয়, আপোনাৰ সেইটো ইমান দিন সেইটো লক্ষ্য কৰা নাই, সেই বাৰটো আপুনি চাওক, সেই বাৰটো চাওক, সেই বাৰটো আপুনি চালে গম পাব যে মই কাৰোবাৰ দেওবাৰে কাম হৈছে বিৰাট, দেওবাৰে গ'লে চব কাম হয়, মানুহৰ তাত গ'লে দেওবাৰে তেখেতৰ কাম হয়, যি কাম কৰিব লগা যায়, কাৰোবাৰ বুধবাৰে কিবা বিজনেছৰ কাম কৰিব গ'লে বিৰাট ভাল হয়, চব হৈ যায়। তাৰমানে সেইজন মানুহৰ কুষ্ঠিত 5ম বা 9ম বা লগ্ন বুধ হ'বই লাগিব। এইটো 100% আপোনাক মানে এচিউৰেঞ্চ দি ক'ব পাৰোঁ। যাৰ সোমবাৰে ভাল হৈছে সেই সোমবাৰৰ মানুহজনৰ হয় লগ্নপতি চন্দ্ৰ ইয়াৰ লগ্নপতি হ'ব লাগিব, নহ'লে চন্দ্ৰৰ আপোনাৰ ইয়াৰ লগ্নপতি হ'ব লাগিব। গতিকে এই চন্দ্ৰৰ আৰু বেলেগৰ মেষৰ এই মীন ৰাশিৰ পৰা চন্দ্ৰ 5ম এই মীন ৰাশিৰ হ'ব লাগিব, মীন লগ্ন বা ৰাশিৰ হ'ব লাগিব, নহয় ইয়াৰ পৰা চালে 9ম স্থানটো চাওক, 9, 8, 7, 6, 5, 4, 3, 2, 1 এই বৃশ্চিক ৰাশি হ'ব লাগিব, বুজিছে? বৃশ্চিক লগ্ন বা ৰাশিৰ কাৰণে কৰ্কট মানে চন্দ্ৰ 9মপতি হৈ গ'ল। এই 3টা ৰাশি, মীন ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, ইয়াৰ চন্দ্ৰ ভাল হ'ব লাগিলে হয় কৰ্কটৰ হ'ব লাগিব, নহয় মীনৰ মানুহ হ'ব লাগিব, নহয় বৃশ্চিকৰ লগ্ন হ'ব লাগিব, কাৰণ এই 3টাৰ কাৰণেই কৰ্কটে ভাল ফল দিছে। সেই সোমবাৰটো তেনেকৈ আমি গম পাম যে সেই মানুহটোৰ এই হয় এইটো, নহয় এইটো, নহয় এইটো হ'ব। কিন্তু আপোনালোকে এইটো সদায় কিয় চাওক, যাৰবাৰ যদি শনিবাৰে বেয়া দিন পৰিছে, কাৰোবাৰ যদি শনিবাৰে ভাল দিন পৰিছে, সোমবাৰে বেয়া দিন পৰিছে, আপোনালোকে যেতিয়া ভাল কাম শুভ কাম কৰিব, যিটো দিনত আপোনালোকে গম পাইছে যে কামটো হয় সেইদিনাখন কৰিব, সেইদিনাখন সেই কামবোৰ কৰিব, তেতিয়া আপোনাৰ চিনক্ৰনাইজ হৈ যাব লাইফটো, তেতিয়া ভাল কামবোৰ সেইদিনাই কৰিব। আৰু যিদিনাখন আপোনাৰ কাম নহয় সচৰাচৰ সেইদিনাখন সেইখিনি কাম নকৰিব, ডে এনেই কিবা কাম সৰু সুৰা কাম কৰিব, কোনো বিশেষ কাম বা ক'ৰবাত যোৱা মেলা, ক'ৰবাত অফিচত কিবা বিশেষ কামত যোৱা, কিবা শুভ কাম, যিদিনাখন কাম নহয় সেইদিনাখন আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকৰ আল্টিমেটলি গ্ৰহমতেই কাম কৰা হৈ যাব। সেই গ্ৰহকেইটাই একচুৱেলি আমাৰ বাৰকেইটাই সেই গ্ৰহকেইটাকেই বুজায়, সেই গ্ৰহকেইটাৰ দিনতেই আপোনালোকে গ্ৰহণ কৰে বুলি আমি ধৰি লওঁ। গতিকে এই কামখিনি আপোনালোকে তেতিয়া চিনক্ৰনাইজ কৰি লওক, নিজৰ ভাল কামখিনি যিদিনাখন ভাল দিন, ভাল যিকেইটা দিনত হয় সেইখিনি কৰাৰ চেষ্টা কৰক, আপোনাৰ জীৱনটো বহুত স্মুথ হৈ যাব। আৰু স্মুথ হ'বই নহয়, আপুনি দেখিব যে আপোনাৰ লাইফটো আগত যেনেকৈ ঝামেলাত ফচিছিল তাতকৈ অলপ বাহিৰলৈ ওলাই গুচি গৈছিল। ধন্যবাদ। এইখিনিতে মই আজি আপোনাৰ যিখিনি আমাৰ পৰাশৰ এইখিনি মই শেষ কৰিলোঁ, আৰু নেক্সট ক্লাছৰ পৰা এতিয়া BNN আৰম্ভ কৰিম। আপোনালোকে BNN যেতিয়া আৰম্ভ কৰিম, এটা কাম কৰিব যে আপোনালোকৰ নিজৰ এতিয়া কুষ্ঠিখন বনাওক, এপত বনাই হওক, ক'ত বনাওক, বনাই যেতিয়া আমি পঢ়াম ৰাশি পৰা গ্ৰহবোৰ ক'ত থাকিলে কেনেকুৱা হয়, আপুনি নিজৰ লগত ৰিলেট কৰি চাব, বেলেগক নহয়, মোৰ হয় নহয়, এইটো গ্ৰহমতে এইটো হ'ব লাগিছিল, মোৰ হৈছেনে নাই, এইবিলাক পঢ়োঁতে নিজৰ কুষ্ঠিখন চাই শিকি যাব। আপোনাৰ কুষ্ঠিখনো নিজে চোৱা হ'ব, আৰু আপুনি বস্তুটোও শিকি যাব, প্ৰেক্টিকেলি শিকি যাব যে কথাটো হয় নাই, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ এটা আপোনাৰ লাইফটো এক্সপিৰিয়েঞ্চটো আপুনি ক'ব পাৰিব। গতিকে আপুনি নিজেও নিজৰ সেইটো মিলাই যাব, গোটেইখিনি মই যেতিয়া পঢ়াই থাকিম আপোনালোকে মিলাই যাব। ধন্যবাদ। আপোনালোকে যে মোৰ ভিডিঅ'টো ভাল পাইছে, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। স্বাগতম।